নমস্কাৰ, ঘনশ্যাম টেকনিকেল আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। টি ট্ৰাইবছ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপৰ আণ্ডাৰটেকিং এনুৱেল ইনকম ফৰ্মখন কিদৰে ফিল আপ কৰিব আৰু প্ৰিন্সিপালৰ ৰিকমেণ্ডেশ্যন লেটাৰখন কিদৰে ফিল আপ কৰিব সবিশেষ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে বুজি পাব। গতিকে পলম নকৰি ভিডিঅ'টো এতিয়া চাওঁ আহক। আপোনালোকে দেখা পাইছে আণ্ডাৰটেকিং এনুৱেল ইনকম ফৰ্মখনত আই তাৰ পাছত খালী ঠাই আছে। সেই খালী ঠাইত আপোনালোকৰ ফাদাৰ মাদাৰ নাইবা গাৰ্জেনৰ ফুল নেমটো ফিল আপ কৰি দিব। তাৰ পাছত নিজৰ নামটো ফিল আপ কৰি দিব, অৰ্থাৎ যোন ষ্টুডেণ্টছে এপ্লাই কৰিব তেওঁৰ নামটো। তাৰ পাছত ভিলেজ টি গাৰ্ডেন য'ত বসবাস কৰে, ভিলেজ হ'লে ভিলেজৰ নামটো ফিল আপ কৰি দিব, নাইবা টি গাৰ্ডেন যদি হয় তো টি গাৰ্ডেনৰ নামটো ফিল আপ কৰি দিব। তাৰ পাছত পোষ্ট অফিচৰ নামটো ফিল আপ কৰি দিব, আপোনালোকৰ নিজৰ যিটো পোষ্ট অফিচ হয়। তাৰ পাছত চাব ডিভিজন অৰ্থাৎ মহকুমা আপোনালোকৰ কি হয় সেই চাব ডিভিজনৰ নামটো ফিল আপ কৰি দিব। তাৰ পাছত ডিষ্ট্ৰিক্ট আপোনালোকৰ প্ৰত্যেকৰ নিজৰ কি ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টৰ নামটো ফিল আপ কৰি দিব। তাৰ পাছত আপোনালোকৰ ফেমিলি ইনকম 5 লাখৰ তলত নে ওপৰত হয়, গতিকে আপোনালোকে বিলো বক্সটোত টিক মাৰ্ক মাৰি দিব। তাৰ পাছত ডেটটো ফিল আপ কৰি দিব, ডেটটো যোনদিনা এপ্লাই কৰিব তাৰ আগদিনাৰ ডেটটো দিব। তাৰ পাছত ইয়াত আপোনালোকৰ ছিগনেচাৰ মাৰিব লাগিব, ফাদাৰ মাদাৰ গাৰ্জেন যাৰ নামটো ফিল আপ কৰিছিলে তেওঁ ইয়াত ছিগনেচাৰ মাৰিব লাগিব। তাৰ পাছত আমি প্ৰিন্সিপালৰ ৰিকমেণ্ডেশ্যন লেটাৰখন কিদৰে ফিল আপ কৰিব লাগিব সেইটো চাওঁ আহক। ইয়াত দিছে শ্ৰী শ্ৰীমতী, তাৰ পাছত খালী ঠাই আছে, সেইটোত আপোনালোকৰ নিজৰ নামটো ভৰাব, যোন ষ্টুডেণ্টছে এপ্লাই কৰিব তেওঁৰ নামটো। তাৰ পাছত ইয়াত চন অফ ডাটাৰ অফ ৱাইফ অফ আছে, তাত আপোনালোকৰ ফাদাৰ মাদাৰ গাৰ্জেন যি হয় তেওঁৰ নামটো ফিল আপ কৰিব লাগিব। তাৰ পাছত ভিলেজ টি গাৰ্ডেন যি হয়, যদি ভিলেজ হয় ভিলেজৰ নামটো ফিল আপ কৰিব লাগিব, যদি টি গাৰ্ডেন হয় টি গাৰ্ডেনৰ নামটো ফিল আপ কৰিব লাগিব। তাৰ পাছত পোষ্ট অফিচ আপোনালোকৰ নিজৰ পোষ্ট অফিচ যি হয় সেই পোষ্ট অফিচৰ নামটো ফিল আপ কৰিব লাগিব। তাৰ পাছত চাব ডিভিজন আপোনালোকৰ কি হয়, ডিষ্ট্ৰিক্ট কি হয়। তাৰ পাছত আপোনালোকে যদি ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত পঢ়ি আছে তেতিয়াহ'লে ক্লাছৰ নামটো ভৰাই দিব, যদি 3 বছৰীয়া ডিগ্ৰী কোৰ্চ কৰি আছে তেতিয়াহ'লে ছেমিষ্টাৰৰ নামটো ফিল আপ কৰি দিব। তাৰ পাছত ফিনান্সিয়েল ইয়েৰ খালী ঠাই আছে, সেই খালী ঠাইত 2024 ফিল আপ কৰিব লাগিব আৰু একেবাৰে তলত প্ৰিন্সিপালৰ চিল আৰু ছিগনেচাৰ কৰোৱাব লাগিব। যদি কিবা ভুল কৈছোঁ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকৰ বন্ধু বান্ধৱী যদি নাজানে ফৰ্মকেইখন কিদৰে ফিল আপ কৰিব লাগিব তেওঁলোককো জনাই দিব, যাতে তেওঁলোকৰো সহায় হয়। আজিলৈ ইমানেই, ধন্যবাদ।